নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'টোত লিংগুইষ্টিক মাইনৰিটিৰ অন্তৰ্গত যিটো ই ৰিক্সা আৰু মপেড এপ্লাই কৰিবৰ কাৰণে অনলাইন পৰ্টেল মুকলি হৈছিল, সেই পৰ্টেলটোৰ কেনেকৈ আপোনালোকে নিজৰ মোবাইল ফোন দি এপ্লাই কৰিব পাৰিব আৰু কি নথিপত্ৰ লাগিব আৰু ইয়াৰ নিয়মাৱলী কি আৰু আপোনালোকে সকলো সবিশেষ মোবাইল ফোন দি পেলাই নিজে ঘৰত বহি চাব পাৰিব। এতিয়া মই এই লিংক যিটো আছে, লিংকটো অলৰেডি মোৰ কপি কৰি ৰাখিছিলোঁ। জাষ্ট আপোনালোকক মই সেইটো লিংকটো আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, নিজেও কৰিব পাৰিব। আৰু মই এতিয়া চাৰ্চ কৰিলোঁ, চাৰ্চ কৰাৰ লগে লগেই অট'মেটিকলি আছাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট ব'ৰ্ড, BM ৰোড, উলুবাৰী, গুৱাহাটী এনেধৰণৰ লিখি পেলাই ৱেবছাইটটো অ'পেন হ'ল। এতিয়া ৱেবছাইটটো অ'পেন হোৱাৰ লগে লগে অট'মেটিকলি আপোনালোকে চাবলৈ পাৰিছে গাইডলাইনছ ফৰ এপ্লিকেণ্টসকলৰ কাৰণে গাইডলাইন। প্ৰথমে আপোনালোকে গাইডলাইনখিনি জানি লওক, নিয়মখিনি জানি লওক। সংক্ষেপে আপোনালোকক কৈ দিম, তাৰপিছত অনলাইন প্ৰক্ৰিয়াখিনি জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ আপোনালোকে শুনিব, তাৰপিছত আপোনালোক সকলোৱে বিষয়খিনি বুজি পাব। প্ৰথমতে লিখিছে দ্য এপ্লিকেশ্যন শ্বুড বি বিল' 25 নট বিল' 25 ইয়াৰ্ছ, মানে 25 বছৰৰ তলত হ'ব নালাগিব আৰু 50 বছৰ ওপৰত হ'ব নালাগিব। সেই হিচাপে তেওঁলোকৰ ডেট অফ বাৰ্থ হ'ব লাগিব, মানে এজটো হ'ব লাগিব। ই ৰিক্সা বা মপেড প্ৰভাইড কৰা হয় ছিলেক্টেড বেনিফিচিয়াৰীক ফ্ৰী অফ কষ্ট বাই দ্য আছাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট ব'ৰ্ডৰ গভৰ্ণমেণ্ট অফ আছাম। তাৰ কাৰণে কোনো ধৰণৰ ৰিকুৱাৰ্ড অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ফিজ নাই, কমপ্লিটলি ফ্ৰী, আৰু সেইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেণ্টে ছিলেক্ট কৰিব ওৱান আইটেম, ই ৰিক্সা বা মপেড যিকোনো এটা ছিলেক্ট কৰিব পাৰিব, দুয়োটা এপ্লাই কৰিব নোৱাৰিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন এপ্লাই কৰিবৰ কাৰণে linguisticminority.in ৱেবছাইটত ভিজিট কৰি আপোনালোকে লগ ইন কৰিব লাগিব। বৰ্তমান যিটো মই অ'পেন কৰিছোঁ সেই পৰ্টেলটোৱে, আৰু সেইটো আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব। অনলাইন এপ্লিকেশ্যন অ'পেন হৈছে 1 ডিচেম্বৰৰ পৰা আৰু 30 ডিচেম্বৰলৈকে, গতিকে সময় আছে, আপোনালোকে চাই চিতি ধুনীয়াকৈ যাতে এপ্লাই কৰে। ইয়াৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া দিয়া আছে। এপ্লিকেণ্টজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্টটো অসমত হ'ব লাগিব আৰু বৰ্তমানো অসমত বাস কৰি থাকিব লগা হ'ব লাগিব। এপ্লিকেণ্ট লিংগুইষ্টিক মাইনৰিটি মানুহ হ'ব লাগিব। আদাৰ্ছ কাষ্টৰ ৰিলিজিয়াছ মাইনৰিটি হ'লে নহ'ব, যেনে মুছলিম, বুদ্ধিষ্ট, খ্ৰীষ্টান, শিখ, জৈন যিবিলাক আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। বহুতো মানুহে এপ্লাই কৰিবৰ কাৰণে দৌৰি আছে, তেনেকুৱা যাতে নকৰে, কাৰণ পৰ্টেলত অলৰেডি লিখা আছে এপ্লিকেণ্ট শ্বুড বি এনচিয়ৰ ডেট, আৰু তেওঁলোকক এনচিয়ৰ কৰিব লাগিব যে তেওঁৰ ড্ৰাইভিং লাইচেঞ্চ আছে। মপেড উইল নট বি এলাউড গিভেন দ্য ভেহিকেল অন ৰেণ্ট আৰু লিজ, আৰু সেইটো আপোনালোকে 3 ইয়াৰ্ছৰ ভিতৰত কোনো ধৰণৰ কাকো মানে আপোনালোকে লিজত দিব নোৱাৰিব, বিক্ৰী কৰিব নোৱাৰিব, নহ'লে আপোনালোকৰ ওপৰত লিগেল আইনী একশ্যন হ'ব। কম্প'জিট হাউচ হোল্ডৰ ইনকামটো 3 লাখতকৈ তলত হ'ব লাগিব, ইয়াতকৈ ওপৰত হ'লে নহ'ব। চাৰ্টিফিকেট ৰিকুৱাৰ্ড ডিউৰিং দ্য অনলাইন ৰেজিষ্ট্ৰেশ্যন, ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিবৰ সময়ত নালাগে। এপ্লিকেণ্ট উইল বি প্ৰডিউচ দ্য BPL কাৰ্ড অৰ ইনকাম চাৰ্টিফিকেট যেতিয়া আপোনালোকৰ ছিলেক্ট হ'ব তাৰপিছত। বেনিফিচিয়াৰীয়ে ছিলেক্ট হ'ব পপুলেশ্যন লিংগুইষ্টিক মাইনৰিটি ড্ৰ বেচিছত, গতিকে সকলোৱে এইটো নাপায়। আশা কৰোঁ এইখিনি আপোনালোকে বুজি পাইছে। ই ৰিক্সা এপ্লাই কৰিবৰ কাৰণে আনএমপ্লয়ডসকলক কমাৰ্চিয়েল ব্যৱসায় কৰিবৰ কাৰণে, আৰু মপেড যিবিলাকে অনলাইন যিবিলাক বস্তু ডেলিভাৰী কৰিবৰ কাৰণে বা অনলাইন কাম কাজৰ কাৰণে যিবিলাকে মপেড এপ্লাই কৰে বা বস্তু বাহিনী সহকাৰী বিজনেছ আছে ব্যৱসায় কৰিবৰ কাৰণে, তেনেবিলাক মানুহে এপ্লাই কৰিব পাৰিব। নিড নট এপ্লাই, কোনে এপ্লাই কৰিব নোৱাৰিব, সেইটো কাৰেণ্ট মেম্বাৰ্ছ, পঞ্চায়ত যদি ৰাজ ইনষ্টিটিউশ্যনৰ কোনোবা মেম্বাৰ হয়, গভৰ্ণমেণ্ট চাকৰি কৰা হয়, PSU বেংকত চাকৰি কৰা হয়, বা ডক্টৰ, ইঞ্জিনিয়াৰ, লয়াৰ এনেধৰণৰ হয়, চাৰ্টাৰ্ড একাউণ্ট হয়, ইনকাম টেক্স পে' কৰা মানুহ হয়, ফাৰ্মাৰ, ফেমিলি 15 বিঘাতকৈ বেছি মাটি যাৰ আছে তেওঁলোক নোৱাৰিব। হাউচ হোল্ডৰ ঘৰত যদি ট্ৰেক্টৰ থাকে আৰু 4 হুইলাৰ গাড়ী থাকিলেও নোৱাৰিব, বা সেইখিনিয়ে। গতিকে এই কেটাগৰীৰ ভিতৰত যিবিলাক মানুহ পৰিব তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব, আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব, দুয়োটা বিষয় মই ধুনীয়াকৈ আপোনালোক সকলোকে বুজাই দিছোঁ। ইয়াৰ উপৰিঞ্চিও যদি আপোনালোকে বুজি নাপায় নিশ্চয় আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। এতিয়া এপ্লাইৰ প্ৰচেছখিনি
ক'ব বিচাৰিছোঁ। চাওক, কোৰ্ছ আইটেম ফৰ্ম ফিল আপ, এপ্লিকেণ্ট ফৰ্ম ফিল আপ এটা আৰু ফৰ্ম ৰিপ্ৰিণ্ট। যদি আপোনালোকে এপ্লাই কৰি লৈছে, ৰিপ্ৰিণ্টত ক্লিক কৰি তাতে মোবাইল নম্বৰ আৰু 12 ডিজিট আধাৰ নম্বৰ দি পেলাই ৰিপ্ৰিণ্ট কৰিব পাৰিব। আৰু ডাউনলোড ফৰ্ম ফিল আপ, যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব, যদি আপোনালোকে সেই ফৰ্মখন ডাউনলোড কৰিব পৰা নাই যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে, তাৰপিছত আপোনালোকে ৰিপ্ৰিণ্ট কৰি ডাউনলোড কৰিব পাৰিব। এপ্লিকেণ্ট এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰি তাৰপিছত আপোনালোকে ম'পেড হওক বা ডিষ্ট্ৰিবিউশ্যন ই ৰিক্সা যিটো হয় আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব। ই ৰিক্সা মই চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ লগে লগে অট'মেটিকলি 1 নম্বৰত নেম এণ্টাৰ কৰিব, ফাদাৰ্ছ নেম লিখিব, মোবাইল নম্বৰ লিখিব, ছেক্স লিখিব, মেল ফিমেল যি হয়, ভিলেজ নিজৰ গাঁওখনৰ নাম লিখিব, পোষ্ট অফিচ লিখিব, পুলিচ ষ্টেচনৰ নামটো লিখিব, চিলেক্ট ষ্টেট অসম লিখিব, জিলা লিখিব, ডেট অফ বাৰ্থ লিখিব, আধাৰ নম্বৰ লিখিব। এইখিনি আপোনালোকে নিজে মোবাইল ফোন দি ফিল আপ কৰি এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে সেইটো HS পাছ, গ্ৰেজুৱেশ্যন, আধাৰ যদি কিবা থাকে যিটো থাকে আপোনালোকে চিলেক্ট কৰি হিন্দুইজম চিলেক্ট কৰিব। আৰু কাষ্ট কি হয়, বেংগলী, হিন্দী, এইটো যিটো হয় আপোনালোকে চিলেক্ট কৰি এনুৱেল ফেমিলি ইনকাম কিমান হয়, আৰু আধাৰ কাৰ্ড, ভোটাৰ ID বা পান কাৰ্ড এই 3খন আৰু ড্ৰাইভিং লাইচেঞ্চ এই 3খন আগতীয়াকৈ আপোনালোকে মোবাইল ফোনত PDF বনাই ল'ব। PDF বনাই পেলাই তাৰপিছত আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰি ল'ব। ছাবমিটত ক্লিক কৰাৰ লগে লগে এটা OTP আহিব। OTP দি আপোনালোকে ফাইনেল ছাবমিট কৰি ল'ব ফৰ্মখন। এই ফৰ্মখন এপ্লাই কৰাত বহুতো মানুহে নাজানিব পাৰে। আপোনালোকে নিজে যদি নাজানে এইখিনি বিষয়ে ভালকৈ প্ৰপাৰলি এপ্লাই কৰাৰ সময়ত ভুল হ'ব পাৰে। সেইকাৰণে ভাল জনা শুনা মানুহৰ সৈতে কৰিব পাৰে বা আপোনালোকে নিজেও কৰিব পাৰিব। মই আপোনালোকক মোবাইল ফোন দি দিছোঁ। যদি আপোনালোকৰ নিজৰ কনফিডেঞ্চ থাকে তেতিয়াহ'লে নিশ্চয় আপোনালোকে কৰিব পাৰিব। এতিয়া কাগজ পাতিখিনি PDF বনাবৰ কাৰণে আপোনালোকে যিকোনো অনলাইন প্লে ষ্ট'ৰত গৈ পেলাই, ধৰি লওক মই মোৰ প্লে ষ্ট'ৰ অ'পেন কৰি পেলাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো চাওক, কেম স্কেনাৰ বা এই এপছটো ডাউনলোড কৰিব পাৰে, বা আপোনালোকে এনেকুৱা অ'কেন স্কেনাৰ চাৰ্চ কৰিলেও অ'কেন স্কেনাৰ আছে, সেইটো আপোনালোকে অ'পেন কৰি পেলাই আপোনালোকে PDF বনাই কামখিনি কৰিব পাৰিব। সেইখিনি আপোনালোকক জনালোঁ সম্পূৰ্ণ গাইডলাইন্সখিনি আৰু কেনেকৈ এপ্লাই কৰিব পাৰি A to Z ইনফৰমেশ্যনখিনি জনালোঁ। এই পৰ্টেলটো বৰ্তমান অ'পেন হৈ আছে, মুকলি হৈ আছে, 30 ডিচেম্বৰলৈকে লাষ্ট। গতিকে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব, কোনো ধৰণৰ ভুল যাতে নকৰে। আৰু ইয়াৰ উপৰিঞ্চি যদি কিবা ডাউট থাকে, আপোনালোকৰ কিবা বুজি পোৱা নাই, এপ্লাই কৰিবলৈ সমস্যা হৈছে, প্ৰব্লেম পাইছে, তেনেতে ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক জনাব। ধুনীয়াকৈ আপোনালোকক বুজাই দিম। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে জানিছে, শুনিছে, বুজিছে, মই সেইটোৱে আশা ৰাখিলোঁ আপোনালোক সকলোকে যাতে ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰে। আৰু কিবা যদি বুজি নাপায় ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। OLS অসম ইউটিউব চেনেলত যদি প্ৰথমবাৰলৈ আহিছে আৰু ম'পেড বিতৰণৰ অনলাইন প্ৰক্ৰিয়াৰ পিছত কি কৰিব লাগিব সেই বিষয়ে লৈ পেলাই পৰৱৰ্তী সময়ত এটা ভিডিঅ' বনাম, আপোনালোকক জনাম। ধন্যবাদ, থেংক ইউ, জয় অসম।